যোৱা 2022 চনত ৰাজাপাৰাত এখন সুৰা বিপণী খোলাৰ যোজা কৰিছিলে আৰু তেতিয়াই আমি তাত থকা কামৰূপ জিলাৰ অন্তৰ্গত বন্দাপৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বন্দাপৰা আঞ্চলিক ষষ্ঠ অনুসূচিত দাবী সমিতি আৰু বন্দাপৰা আঞ্চলিক ৰাভা মহিলা পৰিষদৰ লগতে গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা মহিলা পৰিষদৰ 5টা আমি সামাজিক অনুষ্ঠানে এখন মেমৰিণ্ডাম দিছিলোঁ বকো ৰাজচক্ৰৰ লৈকে। আৰু সেই একেখন বিপণী তেতিয়া স্থগিত ৰাখিছিলে 2022 চনৰ পৰা পুনৰ সেইখন খুলিবৰ কাৰণে যোজা কৰিছে। আৰু যোৱা 16 তাৰিখে আমি পুনৰাই এই 5টা সংগঠনে বকো ছয়গাঁও যি CDC অফিচ, এই অফিচত আমি পুনৰ মেমৰিণ্ডাম দিছোঁ, এইখন অবজেকশ্যন কৰিছোঁ। আৰু এইখন সুৰা বিপণী বন্ধ কৰিব লাগে। আমাৰ যিটো অঞ্চল, বিশেষকৈ জনজাতিসকলে বসবাস কৰা আমাৰ অঞ্চলটোত যি দেশীয়, যি আমাৰ ঘৰত ব্যৱহাৰ হোৱা যি সুৰা, সেই সুৰাই আমাক যথেষ্ট যুৱকক ধ্বংস কৰিছে। ইতিমধ্যে আমাৰ সমাজ ব্যৱস্থা বিপন্ন কৰিছে। তাত শৈক্ষিক পৰিৱেশ আজিলৈকে গঢ় দি উঠা নাই। সেই অঞ্চলৰ যথেষ্ট আমাৰ সামাজিক বিঘ্নিত কৰিছে ইতিমধ্যে। আৰু সেই তেনেকুৱা নিচিনা এটা অঞ্চলত শিক্ষাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা দুৰ্বল। সেই দুৰ্বল ব্যৱস্থাত যদি আৰু বিলাতী সুৰাৰ নিচিনা এখন জাপি দিয়ে আমাৰ অঞ্চল, এই জনজাতি অঞ্চলটোত আমি সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব। আমাৰ যিখিনি জনজাতি তাত বসবাস কৰিছে সেইসকল অধিক আমি ক্ষতিগ্ৰস্ত হ'ম। আৰু সেইকাৰণে আমি বিলাতী সুৰা টোটেলি বন্ধ হোৱাটো বিচাৰিছোঁ। আৰু বন্দাপৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বন্দাপৰা আঞ্চলিক ষষ্ঠ অনুসূচিত দাবী সমিতি, বন্দাপৰা আঞ্চলিক মহিলা পৰিষদৰ লগতে গোৰ্খা কল্যাণ সমিতি, গোৰ্খা মহিলা পৰিষদৰ লগতে কামৰূপ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগিতা আমাক ইতিমধ্যে কৰিছে আৰু অঞ্চলস্থ ৰাইজে। কিন্তু চবচে দুখৰ বিষয় যে এখনো তেওঁলোকে কোনো সুৰা বিপণী সম্পৰ্কত ৰাজহুৱা সভা নকৰাকৈ তাত কেনেকৈ CDC মহোদয়ে তাত জুৰি পৰিলে, এই কথাটো আমাৰ প্ৰশ্ন হৈছে। আজি আমি তেওঁৰ ওচৰত ভাৰবেলি কথা পাতিবলৈ আহোঁতে গম পালোঁ যে তেওঁ কোনো তাত এখনো ৰাজহুৱা সভা নকৰাকৈ তাত ভেল ভিজিট কৰিছে আৰু তেওঁলোকে তথ্য পাতি ওপৰলৈ প্ৰেৰণ কৰা কৈছে। এক্সাইজ ডিপাৰ্টমেণ্টকো আমি অনুৰোধ কৰিছোঁ, তেওঁলোকেও যিহেতুকে কৰণীয় আছিল, দায়িত্ব আছিল, আৰু তেওঁলোকে আমাৰ সেই অঞ্চলটোত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, আমাৰ সংগঠনসমূহক তেওঁলোকেও জ্ঞাত কৰাৰ প্ৰয়োজন আছিল। যিহেতুকে আমি পূৰ্ব 2022 চনতে সেইখন বিপণী বন্ধ কৰাৰ কাৰণে ইতিমধ্যে মেমৰিণ্ডাম দিছোঁ। আৰু আমি অনুৰোধ কৰিম চৰকাৰখনক যে এনে এটা পৰ্যায় পৰিছে যিটো অঞ্চলত শিক্ষিত হাৰ দিনক দিনে কমি গৈছে, যি অঞ্চলত শিক্ষকৰ নাটনিত যি স্কুলসমূহ বন্ধ কৰাৰ যি ব্যৱস্থা কৰিছে চৰকাৰসমূহে, কিন্তু তাৰ পৰিৱৰ্তে আমাৰ অঞ্চলসমূহত এটা সুৰাৰ যি বিপণী কৰাৰ যি ব্যৱস্থা কৰিছে, একমাত্ৰ তেওঁলোকক ৰাজহ লাগে বুলি কিনে ইতিমধ্যে আমি জানিব পাৰিছোঁ। হয়, ৰাজহ তেওঁলোকে লওক, ৰাজহ সংগ্ৰহ কৰক, আমাৰ তাত আপত্তি নাই। কিন্তু আমাৰ আপত্তি ইয়াত যে আমাৰ শৈক্ষিক পৰিৱেশটো বিনষ্ট কৰিছে, আমাৰ সামাজিক ব্যৱস্থা তাত বিঘ্নিত ঘটিব, তাত স্বাস্থ্যৰ প্ৰতি আমাৰ যি সচেতন নোহোৱা ব্যক্তিসকলৰ যথেষ্ট অৱনতি ঘটিব। সেয়ে আমি আমাৰ ডেকা যুৱকসকলক কেতিয়াও বিপথে পৰিচালিত হোৱা এখন বিপণী বা এখন ধ্বংস কৰিব বিচৰা অনুষ্ঠান আমি কেতিয়াও আশ্ৰয় নিদিওঁ বা তাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই সুৰা বিপণীখন যদি বন্ধ নকৰে তেতিয়াহ'লে আমি নিশ্চিতভাৱে তাত আইনৰ ব্যৱস্থা যিকোনো পৰ্যায়লৈকে আমি যাবৰ কাৰণে বাধ্য হ'ম। আৰু যদি সেইখিনি কৰিবলৈ যাওঁতে যিকোনো আইন হাতত তুলি লোৱাতে যদি কিবা বিঘ্নিত ঘটে, ই সম্পূৰ্ণ প্ৰশাসনিক দায়ী হ'ব আৰু আজিৰ যি তদানীন্তন চৰকাৰখনৰ সম্পূৰ্ণ দায়ী হ'ব। আৰু আমি বৰ্তমানৰ যিখন চৰকাৰ, এই চৰকাৰখনক অনুৰোধ কৰিছোঁ আৰু অৰ্থাৎ সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকক যদি প্ৰকৃতাৰ্থত ৰাজহ লাগে তেতিয়াহ'লে আমি ৰাজহ তেওঁলোকক দেখুৱাই দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। যে এই অঞ্চলত আমি ইতিমধ্যে দেখিছোঁ বিভিন্ন সময়ত ইয়াত কয়লা যিসমূহ সৰবৰাহ কৰিছে, কয়লাত যিমানবোৰ গাড়ী লৈ গৈছে ইতিমধ্যে বহু পৰিমাণৰ কয়লা ইয়াত সৰবৰাহ হৈছে। এই কয়লাৰ গাড়ীসমূহৰ পৰা তেওঁলোকে কোন বিধায়ক, কোন বিষয়া, অমেলা এইসকল তেওঁলোকে জড়িত আছে নিশ্চিতভাৱে। আৰু যিটো কয়লাৰ ট্ৰাকসমূহৰ পৰা তেওঁলোকে ৰাজহ লয় আৰু তেতিয়াই চৰকাৰৰ ৰাজহ নিশ্চিতভাৱে শক্তিশালী হ'ব। আৰু ইয়াত দেখিছোঁ আমি প্ৰতিদিনেই বালিৰ ট্ৰাকসমূহ আহিছে, তাত কোনো বৈধভাৱে অহা নাই, তাত যথেষ্ট পৰিমাণৰ লোডিং লৈ আহিছে। সেইসমূহ তেওঁলোকে দৃষ্টিগোচৰ কৰক। আৰু যদি চৰকাৰখনে এইসমূহ দৃষ্টিগোচৰ নকৰে, যদি পৰৱৰ্তী সময়ত অঞ্চলসমূহত কেৱল সুৰা বিপণী কৰাৰ চিন্তা চৰ্চা কৰে, তেনেহ'লে আমি যিকোনো পৰ্যায়ত চৰকাৰ বিৰোধী কাম কৰিবৰ কাৰণে বা আইন হাতত তুলি ল'বৰ কাৰণে বাধ্য হ'ম। আৰু ইয়াৰ সম্পূৰ্ণ দায়ী চৰকাৰখন তথা ইয়াত থকা প্ৰশাসনৰ ব্যৱস্থাটো সম্পূৰ্ণ জগৰীয়া হ'ব। আৰু এইখিনিকে কৈছোঁ। Nangni jangi tangani o sawo cherong bata nangni gisek ma thanung de aga nonga prni chagate exercise karong bo neba giskte aganska ondisa tusiko dao thanung aga nenga gito komi chabo benan sengi donggen neba giskte jainga wa maman salanti parata charunga mamu jade thanung agan skainga
Kenal mai ba dakaba sabi si ko man emang chana man sran jajo de mai lap. Nan thong salat tuchi chulet bo. Ndi ba giskan manija. Chao de gemmukon sagene chansia. Ansing gemmukan masya. Ya to chini ba khari ko agri chao de ansing be na namja. Ndi ba mai dake. Ansing chansia chao ra ngara malasa malagen. Wagen. Angara film star aro Olympic kalak barungja. Ndi ba to khari chini chani ko khomiat chao de. High blood pressure, heart attack, stroke, diabetes, makron ka khomiani, kharong te nostongani. Yan oni je pong naman again. Aru yarang niya sel, ning nikani rara kuman gen. Chani rangani mamong unja, di ba plak nang nijang itangani o. Gumakon nang sakya genok. Kena nang ani kudu masir ka ba? Daw di yan ansing nal tupatat gano. Daw di nang ni tanong ko sakselat po ha. Ansing ni salan tini chaani o toko khomiat na nangode. Dalo ansing ndita chaigang ode. Kasin nuko khomiat poha. Aro bati taba salang ni jamano aro untisa khomiat kubo. Kari khomiat na bi apsan kun jarak po. Bijak song muteng somayo kasin khomiat na ranta karong bo. Aro salat doi ba biterang ode kari kon sang nabe. Nacha baksa chini rengama. Mamong ja rengai bo. Ndi ba? Ata chamos khomiat tereng bo. Aro ate di sal jaman. Masih jokon ba? Ini geman chanchi bo. Nangni salan tini janggi tanganio dek prako sawa chienga. Nangni kari, chini, aru to chani ko ta aloni komiat na aba jengboha.